এটা বিশেষ ভিডিও আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো আৰু যেটো ভিডিঅ'ক লৈ এবাৰ চৰ্চা হৈছে যে এগৰাকী চালকক এগৰাকী সাংবাদিকৰ কাৰ্ড দেখুৱাই কেনেদৰে পানীত গাড়ী নিবলৈ বাধ্য কৰোৱা হৈছে বা বাধ্য কৰাবলৈ চেষ্টা কৰিছে সেই দৃশ্যটো আমি দেখুৱাই ল'ব বিচাৰিছো এই মুহূৰ্তত মন কৰক এই দৃশ্যলৈ আৰু প্ৰথমতে চালক গৰাকী আৰু সেই গৰাকী যিগৰাকী নিজকে সাংবাদিক বুলি কৈছে সাংবাদিকৰ কাৰ্ড দেখুৱাইছে সেই গৰাকী যুৱতীৰ কথোপকথন শুনি লওক তাৰ পিছত এই ঘটনা কোন দিশেৰে যাব বা এই ঘটনাত কাৰ দুখ আছে হে আপুনি নিজেই ক'ব খানা চলে নহয় না গাড়ী বেয়া হলে আপুনি দিব নেকি মই আপুনি যে গাড়ীত পানীত যে গাড়ীখন যোৱাৰ কথা কৈছে আপুনি গাড়ীখন মোৰ বেয়া হলে আপুনি দিব নেকি আজি মই লৈ গলো মই লৈ গলো ইয়ালৈকে ডেষ্টিনেশ্যন দিয়ক মই পানীত যাব নোৱাৰো মই নোৱাৰো মই পানী দেখা নাই নহয় মই পানী দেখা নাছিলো নহয় গৈ আছে বেলেগ গাড়ী ঘূৰাই গ'ল বেলেগ গাড়ী ঘূৰাই গুচি গ'ল আগত আপোনাৰ গাড়ী নাই গাড়ী ঘূৰাই গ'ল আপোনাৰ সন্মুখত গাড়ী ঘূৰাই গ'ল আপুনি কিয় ভিডিঅ' কৰিছে আপুনি ফাৰ্ষ্ট টাইম আপুনি ভিডিঅ' কৰিছে আপুনি মোৰো ওচৰতে মই গাড়ী চলাইছো মোৰো আছে মোৰো আই কাৰ্ড আছে আপুনি মিডিয়া মোৰ লগত চলালে নহব নহয় আপুনি কাষ্টমাৰ হয় আপুনি মিডিয়া নহয় এতিয়া বৰ্তমান আপুনি মিডিয়া নহয় মোৰ কাষ্টমাৰ মই যাব নোৱাৰো পানী আছে মই নাযাওঁ গাড়ী মই যাব নোৱাৰো পানীত গাড়ী নচলাও আপোনাৰ ভাড়াটো মই মাৰি কিনে আপোনাৰ ভাড়া মাৰি মই 100 বা 200 টকা এটা পাম কিন্তু মোৰ গাড়ীখন 500,000 টকা খেদাব নোৱাৰো চাই লওক আপোনাৰ তাতে আছে চাই লওক লৈ লওক আপোনাৰ তাতে আছে নালাগে আপোনাৰ আই কাৰ্ডখন দিয়ক আপোনাৰ খন দিয়ক লওক ঠিক আছে গাড়ী বেয়া হলে আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছো সাংবাদিক গৰাকী যিগৰাকী নিজকে সাংবাদিক বুলি কৈছে কাৰ্ড দেখুৱাইছে সাংবাদিকৰ কাৰ্ড দেখুৱাইছে তাৰ পৰৱৰ্তী সময়ত গাড়ী নিবলৈ কৈছে চালক গৰাকীয়ে কৈছে যে মই এগৰাকী চালক আজি আপুনি মোৰ বাবে কাষ্টমাৰ সাংবাদিক নহয় বুজাইছে গাড়ী যে পানীত নিব নোৱাৰি 200 টকা বা 250 টকাৰ বাবে উল্লেখ কৰিছে যে মোৰ 6000 5000 6000 টকা খৰচ হ'ব যদিহে পানীৰ মাজত গাড়ীখন বেয়া হৈ যায় চালক গৰাকীৰ যুক্তি আছে চালক গৰাকীৰ কথাৰ যুক্তি আছে গতিকে সাংবাদিকৰ কাৰ্ড দেখুৱাই যদি কোনোবাই এনেদৰে অভদ্ৰামি কৰে অভব্য আচৰণ কৰে সেয়া যুক্তিসংগত হ'ব নেকি সাংবাদিকৰ কাৰ্ড দেখুৱাই এনেদৰে কৃত্ৰিম মানৰ মাজত মহানগৰী কৃত্ৰিম মানৰ মাজত গাড়ী নিবলৈ বাধ্য কৰোৱা এয়া কেনেধৰণৰ যুক্তিযুক্ততা আৰু একেটা সময়তে এগৰাকী যুৱতীয়ে এগৰাকী চালকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰিব লাগিছিল নে আকৌ শুনাব বিচাৰিছো কি হৈছিল কথোপকথন মই নাযাওঁ গাড়ী বেয়া হলে আপুনি দিব নেকি মই আপুনি যে গাড়ীত পানীত যে গাড়ীখন যোৱাৰ কথা কৈছে আপুনি গাড়ীখন মোৰ বেয়া হলে আপুনি দিব নেকি আজি মই লৈ গলো মই লৈ গলো ইয়ালৈকে ডেষ্টিনেশ্যন দিয়ক মই পানীত যাব নোৱাৰো মই নোৱাৰো মই পানী দেখা নাই নহয় মই পানী দেখা নাছিলো নহয় গৈ আছে বেলেগ গাড়ী ঘূৰাই গ'ল বেলেগ গাড়ী ঘূৰাই গুচি গ'ল আগত আপোনাৰ গাড়ী নাই গাড়ী ঘূৰাই গ'ল আপোনাৰ সন্মুখত গাড়ী ঘূৰাই গ'ল আপুনি কিয় ভিডিঅ' কৰিছে আপুনি ফাৰ্ষ্ট টাইম আপুনি ভিডিঅ' কৰিছে আপুনি মোৰো ওচৰতে মই গাড়ী চলাইছো মোৰো আছে মোৰো আই কাৰ্ড আছে আপুনি মিডিয়া মোৰ লগত চলালে নহব নহয় আপুনি কাষ্টমাৰ হয় আপুনি মিডিয়া নহয় এতিয়া বৰ্তমান আপুনি মিডিয়া নহয় মোৰ কাষ্টমাৰ মই যাব নোৱাৰো পানী আছে মই নাযাওঁ গাড়ী মই যাব নোৱাৰো পানীত গাড়ী নচলাও আপোনাৰ ভাড়াটো মই মাৰি কিনে আপোনাৰ ভাড়া মাৰি মই 100 বা 200 টকা এটা পাম কিন্তু মোৰ গাড়ীখন 500,000 টকা খেদাব নোৱাৰো চাই লওক আপোনাৰ তাতে আছে চাই লওক লৈ লওক আপোনাৰ তাতে আছে নালাগে আপোনাৰ আই কাৰ্ডখন দিয়ক আপোনাৰ খন দিয়ক লওক ঠিক আছে আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছো যে কেনেদৰে সাংবাদিকৰ কাৰ্ড দেখুৱাইছিল কি কৈছিল পানীৰ মাজত গাড়ী নিবলৈ কিয় বাধ্য কৰোৱা হৈছিল উল্লেখ যে কৃত্ৰিম মানৰ বাবে যেটো সময়ত মহানগৰীত প্ৰতিগৰাকী চালকে নিজৰ গাড়ীখন কিছু সময়ৰ বাবেও
নিবলৈ মানে ভাবিবলৈ বাধ্য হয় এনেকুৱা ধৰণৰ পৰিস্থিতি। কিন্তু তেনেকুৱা এটা স্থলত তেনেকুৱা এটা পৰিস্থিতিত এগৰাকী যুৱতীয়ে সাংবাদিকৰ কাৰ্ড দেখুৱাই সাংবাদিক কৰোঁ বুলি কৈ সাংবাদিক হয় বুলি কৈ কাৰ্ড দেখুৱাই আৰু চালকৰ কাৰ্ড চাবলৈ বিচৰা বা এনেধৰণৰ নিজৰ পইণ্ট নিজৰ ভিউ সেই মুহূৰ্তত দাঙি ধৰিব বিচৰা নিজৰ যুক্তি সেই মুহূৰ্তত দাঙি ধৰিব বিচৰা এইগৰাকী সাংবাদিক বুলি কোৱা এইগৰাকী যুৱতী কোন সেয়া আমি নাজানো। কিন্তু লক্ষণীয় বিষয় হৈছে যে বৰ্তমান সময়ত এই বিষয়টোক লৈ এইভাবে চৰ্চা হৈছে যে উবেৰ চালকগৰাকীয়ে বৰ্তমান সময়ত এই ভিডিঅ'টো দিয়াৰ পিছত প্ৰতিক্ৰিয়া হৈছে সৰ্বত্ৰ প্ৰতিক্ৰিয়া এইভাবেই হৈছে যে এগৰাকী চালকক কেনেদৰে পানীৰ মাজত গাড়ী নিবলৈ বাধ্য কৰোৱা হৈছিল বা চেষ্টা কৰিছিল। কিন্তু চালকগৰাকীয়ে কৈ দিলে যে মই কোনো কাৰণতে যাব নোৱাৰোঁ 200 টকা 250 টকাৰ বাবে কোনো কাৰণতে যাব নোৱাৰে 5-6 হাজাৰ টকা খৰচ হ'ব এই কথা চালকগৰাকীয়ে অৱগত কৰিছিল। কিন্তু বাৰম্বাৰ কোৱাৰ পিছতো চালকগৰাকীৰ কথা শুনিবলৈ চেষ্টা কৰা নাছিল। যিটো সময়ত প্ৰতিগৰাকী চালকে নিজৰ ব্যক্তিগত বাহন লৈ যিসকল লোক ওলাই যায় তেওঁলোকেও কোনো কাৰণতে পানীৰ মাজত গাড়ীখন নিনিয়ে কাৰণ নিবলৈ হাজাৰবাৰ চিন্তা কৰে যে গাড়ীখন বেয়া হ'লে কি হ'ব। কিন্তু এগৰাকী চালকে যিখন গাড়ী লৈ তেওঁ দিনটো উপাৰ্জন কৰি পৰিয়াল চলাই আছে জীৱিকা উপাৰ্জনৰ একমাত্ৰ পথ সেইগৰাকী চালকে নিজৰ গাড়ীখন 200 টকাৰ বাবে 6000 টকা কিয় লোকচানৰ সন্মুখীন হ'ব 200 টকাৰ এটা ভাড়াৰ বাবে 6000 টকা কিয় লোকচানৰ সন্মুখীন হ'ব। এই ক্ষেত্ৰত সাংবাদিকেই হওক বা এই ক্ষেত্ৰত ৰাজ্যৰ কোনো উচ্চ স্থানীয় ব্যক্তিয়ে হওক এনেধৰণৰ ব্যক্তিয়ে যদি দম দেখুৱায় তেনেহ'লে সেই দম কোনো কাৰণতে মানি ল'ব নোৱাৰে। চালকগৰাকী নিজৰ স্থানত শুদ্ধ আৰু সাংবাদিকৰ কাৰ্ড দেখুৱাই যদি এনেধৰণৰ কাৰ্য কৰে তেনেহ'লে প্ৰকৃতপক্ষে এয়া কিমান দূৰ যুক্তিসংগত এনেবোৰ বিষয় উত্থাপন হৈছে। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই এই সাংবাদিকগৰাকী কোন আৰু একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই সাংবাদিকগৰাকীয়ে এনেধৰণৰ কাৰ্য কৰিব লাগিছিল নে নাই। সাংবাদিকৰ কাৰ্ড দেখুৱাই পানীৰ মাজত গাড়ী নিবলৈ দম দেখুওৱা কোন এইগৰাকী যুৱতী সাংবাদিকৰ কাৰ্ড দেখুৱাইছে আৰু এই চালকক এনেদৰে ভাবুকি প্ৰদান কৰিছে এক প্ৰকাৰ যে আপোনাৰ কাৰ্ড চাওঁ একেটা সময়তে সাংবাদিকগৰাকীয়ে যিগৰাকী সাংবাদিকৰ কাৰ্ড দেখুৱাইছে সেই যুৱতীগৰাকীয়ে কৈছে যে মই সাংবাদিক হয় ডেষ্টিনেশ্যনলৈ যাব লাগিব এনেধৰণৰ কথা কোৱা পৰিলক্ষিত হৈছে। গতিকে এই বিষয়বোৰ এতিয়া চৰ্চালৈ আহিছে আৰু চালকগৰাকী শুদ্ধ নে ভুল সেয়া আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব। সাংবাদিকগৰাকী যিগৰাকীয়ে সাংবাদিকৰ কাৰ্ড দেখুৱাইছে যুৱতীগৰাকী সাংবাদিক বুলি কৈছে সেই যুৱতীগৰাকী শুদ্ধ নে ভুল সেয়া আপুনি জনাব পাৰিব। এটা কথা নিশ্চিত যে চালকগৰাকীয়ে যিখিনি কথা কৈছে সেয়া সম্পূৰ্ণৰূপে শুদ্ধ আৰু সত্য। কোনো কাৰণতে 200 টকাৰ বাবে 6000 টকা লোকচান কৰিব নোৱাৰে গাড়ীখন লৈ যাৰ জীৱিকা। গতিকে এনেধৰণৰ সাংবাদিকতাৰ কাৰ্ড দেখুৱাই দম দেখুৱাবলৈ যোৱা এনেধৰণৰ কাৰ্য যদি অসমত চলি আছে এয়া শেষ হোৱাটো সকলোৱে বিচাৰিব কিয়নো এয়া সাংবাদিকতাৰ বাবে চৰম ভাবুকি আৰু এনেকুৱা ধৰণে যিটো সময়ত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় ৰখি দিবলগীয়া হয় তেনেকুৱা এটা পৰিস্থিতিত এগৰাকী চালকে এগৰাকী উবেৰ চালকে কেনেদৰে সেই স্থানত গাড়ীখন লৈ যাব সেই কথা হাজাৰবাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। গতিকে এই ঘটনা ইমানতে শেষ হওক এনেকুৱা ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে কোনো সাংবাদিকে যাতে সাংবাদিকতাৰ কাৰ্ড দেখুৱাই সাংবাদিক কৰোঁ বুলি কৈ দম দেখুৱাই চালকক গাড়ী নিবলৈ বাধ্য কৰে বা আন কাম যদি জবৰদস্তি কৰিবলৈ যায় তেনেহ'লে সেয়া এক প্ৰকাৰ অপৰাধ। এই ক্ষেত্ৰত আৰক্ষীয় ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। উল্লেখ্য যে এই ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যজুৰি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। 100 বা 200 টকা এটা গাড়ী বেয়া হলে আপুনি দিব নেকি? মই আপুনি যে গাড়ীত পানীত যে গাড়ীখন যোৱাৰ কথা কৈছে আপুনি গাড়ীখন মোৰ বেয়া হলে আপুনি দিব নেকি? আজি মই লৈ গলো ইয়ালৈকে ডেষ্টিনেশ্যন দিয়ক মই পানীত যাব নোৱাৰো মই নোৱাৰো মই পানী দেখা নাই নহয় মই পানী দেখা নাছিলো নহয় গৈ আছে বেলেগ গাড়ী ঘূৰাই গ'ল বেলেগ গাড়ী ঘূৰাই গুচি গ'ল আগত আপোনাৰ গাড়ী নাই গাড়ী ঘূৰাই গ'ল আপোনাৰ সন্মুখত গাড়ী ঘূৰাই গ'ল আপুনি কিয় ভিডিঅ' কৰিছে আপুনি ফাৰ্ষ্ট টাইম আপুনি ভিডিঅ' কৰিছে আপুনি মোৰো অথৰিটি মই গাড়ী চলাইছো মোৰো আছে মোৰো আই কাৰ্ড আছে আপুনি মিডিয়া
এতিয়া মোৰ লগত চলালে নহব নহয় আপুনি কাষ্টমাৰ হয় আপুনি মিডিয়া নহয় এতিয়া বৰ্তমান আপুনি মিডিয়া নহয় মোৰ কাষ্টমাৰ মই যাব নোৱাৰো পানী আছে মই নাযাওঁ গাড়ী মই যাব নোৱাৰো পানীত গাড়ী নচলাও আপোনাৰ ভাড়াটো মই মাৰি কিনে আপোনাৰ ভাড়া মাৰি মই 100 বা 200 টকা এটা পাম কিন্তু মোৰ গাড়ীখন 500 হাজাৰ টকা খেদাব নোৱাৰো চাই লওক আপোনাৰ তাতে আছে চাই লওক লৈ লওক আপোনাৰ তাতে আছে নালাগে আপোনাৰ আই কাৰ্ডখন দিয়ক আপোনাৰ খন দিয়ক লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক